মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি জেনেৰেল সায়েন্স ক্লাছ 9ৰ প্ৰশ্নকাকত এখনৰ পৰা MCQ সমূহ সমাধান কৰিম। কুৱেশ্যন নম্বৰ 1ত দিছে SI ইউনিট অফ টেম্পাৰেচাৰ ইজ। ইয়াত থকা অপশ্যনসমূহৰ ভিতৰত অপশ্যন বি ইজ কাৰেক্ট কেলভিন। কুৱেশ্যন নম্বৰ 2 দিছে which of the following is correct? তলত দিয়াবোৰৰ কোনটো শুদ্ধ? অপশ্যন এ দিছে 0 ডিগ্ৰী চেলচিয়াছ ইকুৱেল 275 K। অপশ্যন বি দিছে 0 ডিগ্ৰী চেলচিয়াছ ইকুৱেল 273 K। ইয়াত থকা অপশ্যন বি ইজ কাৰেক্ট। 0 ডিগ্ৰী চেলচিয়াছত হয় 273 কেলভিন। কুৱেশ্যন নম্বৰ 3 দিছে চাবা দ্য মেথড অফ ছেপাৰেটিং ক্ৰীম ফ্ৰম মিল্ক ইজ। গাখীৰৰ পৰা মাখন পৃথক কৰা পদ্ধতিটো হ'ল অপকেন্দ্ৰিক পদ্ধতি। অপশ্যন ডি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ দিছে which of the following shows টিণ্ডেল এফেক্ট। তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়? গাখীৰ ষ্টাৰ্চৰ দ্ৰৱণো। এইটো শুদ্ধ। অপশ্যন বিও শুদ্ধ, অপশ্যন ডিও কাৰেক্ট হয়। কুৱেশ্যন নম্বৰ 5 দিছে দ্য ৰেচিঅ' অফ মাছ অফ হাইড্ৰজেন এণ্ড অক্সিজেন ইন ৱাটাৰ ইজ। পানীত হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত। ইয়াত থকা অপশ্যন এ দিছে 1:8, অপশ্যন বি দিছে 8:1, অপশ্যন চি দিছে 14:3, অপশ্যন ডি দিছে 1:2। ইয়াত থকা অপশ্যন এ কাৰেক্ট 1:8। নেক্সট চাবা কুৱেশ্যন নম্বৰ 6ত দিছে দ্য অটমিক মাছ অফ ৱাটাৰ ইজ। এটমিক মাছ হ'ব পানীৰ আণৱিক ভৰ হ'ল 18U। অপশ্যন বি ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 7ত দিছে চেল ৱাজ ডিছকভাৰ্ড বাই। কোষৰ আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰবাৰ্ট হুক। কুৱেশ্যন নম্বৰ 8ত দিছে কোষৰ শক্তিৰ ভঁৰাল হয়। কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মাইটকণ্ড্ৰিয়া। কুৱেশ্যন নম্বৰ 9ত দিছে নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ হ'ল। ইয়াত থকা অপশ্যন চি কাৰেক্ট স্কেৰেনকাইমা। কুৱেশ্যন নম্বৰ 10ত দিছে অস্থিৰ লগত বান্ধি ৰখা সংযোজক কলাবিধ হ'ল। কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লিগামেণ্ট। কুৱেশ্যন নম্বৰ 11 দিছে মটৰ গাড়ীৰ দূৰত্ব মাপক যন্ত্ৰটোৰ নাম হ'ল। অপশ্যন এ দিছে থাৰ্মোমিটাৰ, এইটো হ'ব নোৱাৰে। অপশ্যন বি দিছে অডোমিটাৰ, অপশ্যন বি ইজ কাৰেক্ট অডোমিটাৰ। কুৱেশ্যন নম্বৰ তোমাৰ 12ত দিছে এম ভৰৰ বস্তু এটাই ভি বেগৰে গতি কৰিলে ভৰবেগ হ'ব। অপশ্যন ইজ এ কাৰেক্ট এম ভি। কুৱেশ্যন নম্বৰ 13ত দিছে বলৰ SI একক হ'ল। বলৰ SI একক হ'ল নিউটন। অপশ্যন বি কাৰেক্ট। কুৱেশ্যন নম্বৰ 14ত দিছে এটা বস্তুৰ ওপৰত যেতিয়া বলে ক্ৰিয়া কৰা বুলি কোৱা হয় ইয়াৰ অৰ্থ হ'ব অসন্তুলিত বল। অপশ্যন ডি কাৰেক্ট। কুৱেশ্যন নম্বৰ 15ত দিছে দ্য ভেলু অফ এচিলেৰেশ্যন ডিউ টু দ্য গ্ৰেভিটি স্মল জি ইজ। মধ্যাকৰ্ষণিক ত্বৰণৰ জিৰ মান হ'ল 9.8 ms/-2। কুৱেশ্যন নম্বৰ 16ত দিছে আপেক্ষিক ঘনত্ব হ'ল। অপশ্যন এ দিছে পানীৰ ঘনত্ব ইনটু বস্তুৰ ঘনত্ব, অপশ্যন বি দিছে পানীৰ ঘনত্ব বাই বস্তুৰ ঘনত্ব, অপশ্যন চি দিছে বস্তুৰ ঘনত্ব বাই পানীৰ ঘনত্ব। কুৱেশ্যন নম্বৰ 16ৰ অপশ্যন চি কাৰেক্ট বস্তুৰ ঘনত্ব বাই পানীৰ ঘনত্ব। কুৱেশ্যন নম্বৰ 17ত দিছে তলৰ কোনটো ভাইৰাছৰ পৰা হোৱা ৰোগ? অপশ্যন এ দিছে যক্ষ্মা, অপশ্যন বি দিছে মেলেৰিয়া, অপশ্যন চি দিছে কলেৰা, অপশ্যন ডি দিছে ডেংগু। ভাইৰাছৰ পৰা হোৱা ৰোগটো হ'ল অপশ্যন ডি ডেংগু। তলত দিয়া প্ৰশ্ন চাবা কুৱেশ্যন নম্বৰ 18ত দিছে চিটা দিয়া পদ্ধতি পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 18ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ এডৱাৰ্ড জেনাৰে। কুৱেশ্যন নম্বৰ 19ত দিছে এটা সেউজগৃহ গেছ হ'ল। অপশ্যন এ দিছে অজন, অপশ্যন বি দিছে অক্সিজেন, অপশ্যন চি দিছে কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড হয় এটা সেউজগৃহ গেছ। কুৱেশ্যন নম্বৰ 20 দিছে শুক্ৰ আৰু মংগল গ্ৰহত বায়ু কাৰ্বন ডাই অক্সাইডৰ শতকৰা পৰিমাণ 95 to 97%। অপশ্যন এ কাৰেক্ট। কুৱেশ্যন নম্বৰ 21ত দিছে ব্যাপন কি? কুৱেশ্যন নম্বৰ 22 দিছে CNGৰ সম্পূৰ্ণ নাম কি? সংকুচিত প্ৰাকৃতিক গেছ। ইয়াৰ উত্তৰটো হ'ব সংকুচিত প্ৰাকৃতিক গেছ, কম্প্ৰেছ নেচুৰেল গেছ। কুৱেশ্যন নম্বৰ 23 দিছে পিতল কোন ধাতুৰ সংকৰ ধাতু? পিতল হ'ল কপাৰ আৰু জিংকৰ। কপাৰ আৰু জিংকৰ সংকৰ ধাতু। কুৱেশ্যন নম্বৰ 24 দিছে দ্ৰৱণৰ গাঢ়তা কি?
কুৱেশ্যন নম্বৰ 25 দিছে প্ৰকোকেন্দ্ৰীয় কোষত মুঠ ক্ৰমজমৰ সংখ্যা কিমান? প্ৰকোকেন্দ্ৰীয় কোষত থকা মুঠ ক্ৰমজমৰ সংখ্যা হ'ল সিঙ্গেল মানে ওৱান সিঙ্গেল ক্ৰমজম মানে এটাই থাকে। কিমানটা? এটা। এটোৰ উত্তৰটো হ'ব এটা। কুৱেশ্যন নম্বৰ 26 দিছে উদ্ভিদ কোষবেৰ কিহেৰে গঠিত? উদ্ভিদৰ কোষবেৰ হ'ল চেলুলোজেৰে গঠিত। CELLULOSE চেলুলোজৰ দ্বাৰা গঠিত। কুৱেশ্যন নম্বৰ 27 দিছে উদ্ভিদৰ প্ৰচ্ছেদনৰ কাৰ্য সম্পন্ন কৰা অংগটোৰ নাম কি? পত্ৰৰন্ধ্ৰ, যাক ষ্টমাটা বুলি কোৱা হয়। STOMATA ষ্টমাটা। কুৱেশ্যন নম্বৰ 28 দিছে চৰ্বিসমূহ আমাৰ শৰীৰৰ ক'ত জমা থাকে? কুৱেশ্যন নম্বৰ 28 এনচাৰটো হ'ব এডিপছ টিস্যু, এডিপছ কলাত। ক'ত থাকে? এডিপছ কলাত। কুৱেশ্যন নম্বৰ 28 এনচাৰ হ'ব এডিপছ, ADIPOSE এডিপছ টিস্যু। কুৱেশ্যন নম্বৰ 29 দিছে কলা কি? কুৱেশ্যন নম্বৰ 30 দিছে কোনবিধ কলাই আমাৰ শৰীৰত লৰচৰ কৰাত সহায় কৰে? কুৱেশ্যন নম্বৰ 30 এনচাৰ হ'ব মাস্কুলাৰ টিস্যু। কুৱেশ্যন নম্বৰ 31 দিছে সুষম গতি কি? কুৱেশ্যন নম্বৰ 32 দিছে যদি এটা বস্তুৰ প্ৰাৰম্ভিক বেগ 0 হয় তেন্তে বস্তুটোৰ ত্বৰণ কিমান হ'ব? 0 হ'ব। কিমান হ'ব? 0, ZERO। কুৱেশ্যন নম্বৰ 34 দিছে জড়তা কাক বোলে? কুৱেশ্যন নম্বৰ 35 দিছে মুক্ত আধুগমন কি? কুৱেশ্যন নম্বৰ 36 দিছে কোনটো বলৰ ফলত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে? গ্ৰেভিটেশ্যনেল ফৰ্চৰ বাবে মানে মহাকৰ্ষণ বলৰ বাবে। আপেক্ষিক ঘনত্বৰ কুৱেশ্যন নম্বৰ 38 দিছে স্বাস্থ্য কি? কুৱেশ্যন নম্বৰ 39 দিছে ক্ৰনিক ৰোগ কি? কুৱেশ্যন নম্বৰ 40 দিছে জীৱমণ্ডল কাক বোলে? কুৱেশ্যন নম্বৰ 41 স্মক কি? কুৱেশ্যন নম্বৰ 42 মহাকৰ্ষণ বিশ্বজনীন ধ্ৰুৱকৰ মান কিমান? কুৱেশ্যন নম্বৰ 43 হ'ল বিভেদন কি? কুৱেশ্যন নম্বৰ 44 দিছে নিউক্লিয়ইড কি? এইটো চাবাই নিউক্লিয়ইড কি, এইটো আহিয়ে থাকে। কুৱেশ্যন নম্বৰ 44 দিছে জড়তাৰ মাপ কি? কুৱেশ্যন নম্বৰ 46 এইটো চাবাই 100%, এইটো ইম্পৰ্টেণ্ট হয়। 46 বাষ্পীভৱন কি? বৰ্ণলেখনৰ দুটা পদ্ধতি লিখা, এইটো 47 চাবা। কুৱেশ্যন নম্বৰ 48 দিছে দুটা মিহলি নোহোৱা তৰল পদাৰ্থৰ মিশ্ৰণৰ পৰা তৰল দুবিধ কেনেকৈ পৃথক কৰিবা? এইটোও চাবা। কুৱেশ্যন নম্বৰ 49 দিছে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ দুটা পাৰ্থক্য, 100%, এইটো চাবা। কুৱেশ্যন নম্বৰ 50 দিছে লাইচোজামক কিয় কোষৰ আত্মঘাতী মোনা বোলা হয়? কুৱেশ্যন নম্বৰ 51 দিছে এমিবাই কেনেকৈ খাদ্য গ্ৰহণ কৰে? কুৱেশ্যন নম্বৰ 52 দিছে উদ্ভিদৰ দেহত ভাজক কলাৰ স্থান দেখুৱাই এটা চিত্ৰ অংকন কৰা। কুৱেশ্যন নম্বৰ 53 দিছে জাইলেম আৰু ফ্লয়েমৰ কাৰ্যসমূহ লিখা, এইটো চাবা। কুৱেশ্যন নম্বৰ 54 দিছে বেগ কি? বেগ আৰু দ্যুতিৰ মাজত পাৰ্থক্য, এইটোও চাবা। কুৱেশ্যন নম্বৰ 55 দিছে গাড়ী এখনে 18 কিলোমিটাৰ/আৱাৰৰ পৰা 36 কিলোমিটাৰ/আৱাৰলৈ 5 ছেকেণ্ডলৈ সুষমভাৱে ত্বৰিত হৈছে। ইয়াৰ ত্বৰণ আৰু অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা, এইটো চাবা। কুৱেশ্যন নম্বৰ 56 সমদ্ৰুপীত থকা গতিশীল বস্তু এটা দূৰত্ব সময়ৰ লেখ অংকন কৰা, 56 চাবা। কুৱেশ্যন নম্বৰ 57 দিছে বল কাক বোলে? 1 নিউটন বলৰ সংজ্ঞা দিয়া, এইটোও চাবা। 57 নম্বৰ কুৱেশ্যন। কুৱেশ্যন নম্বৰ 58 দিছে প্ৰুভ ডেট F = ma, এইটোও ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 59 দিছে বাছ এখনে হঠাৎ সন্মুখলৈ যাত্ৰা আৰম্ভ কৰিলে বাছত থকা যাত্ৰীসকল পিছফালে খালি যায় কিয়? এইটো আহিয়ে থাকে পৰীক্ষাত, এইটোও কমন কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 60 দিছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা। মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো গাণিতিক প্ৰকাৰ লিখা, এইটোও চাবা। কুৱেশ্যন নম্বৰ 61 দিছে ভৰ আৰু